জয় মা চামুণ্ডা। ৰাশি ফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিৰ ফল হৈছে 12 ছেপ্টেম্বৰ 2024 গুৰুবাৰ পৰিছে, শুক্লপক্ষৰ নৱমী তিথি পৰিছে। আজি দিনটোত জন্মগ্ৰহণ কৰা শিশুসকলৰ ৰাশি হ'ব ধনু ৰাশি আৰু আজি দিনটোত পুষ্পিতা হোৱা কন্যাসকলৰ যোগ হ'ব শুভগাজু। মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল আমি জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰোঁ। মেষৰ কাৰণে খুব শুভ দেখা গৈছে। যিকোনো শুভ কাম, যিকোনো ভাগ্যদায়ক কাম আপোনালোকে কৰিব পাৰিব। এনেকুৱা প্ৰত্যেকটো কাম যিটো আপোনালোকৰ গ্ৰোথৰ লগত জড়িত, আপোনালোকৰ কাৰণে বহুত জৰুৰী, তেনেকুৱা আপোনালোকে প্ৰত্যেকটো কাম কৰিব পাৰিব। বৃষৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি। দীৰ্ঘদূৰ যাত্ৰা আপোনালোকে নকৰিব। যিকোনো এনেকুৱা কাম য'ত নেকি আপোনালোকৰ পইচা পাতি নিৱেশ কৰিব লাগে বা আপোনালোকৰ বিশেষ কিবা এটা বহুত মহত্বপূৰ্ণ বস্তু লগাব লাগে, তেনেকুৱা কামবিলাক আপোনালোকে নকৰিব। নতুন বস্তু পাৰ্চেছ কৰা মেলা নকৰিব আৰু দূৰ যাত্ৰাত আপোনালোকে নোযোৱাটো ভাল হ'ব। ৰিলেশ্যনশ্বিপ বিলাকত অকণমান সাৱধান হ'ব লাগিব। এতিয়া আহিব মিথুনৰ কাৰণে। মিথুনৰ কাৰণে যিকোনো শুভ সন্ধি, যিকোনো ডিছকাশ্যন কৰা, যিকোনো এনেকুৱা কাম যিটোত নেকি আপোনালোকৰ কিবা এটা নহয় কিবা এটা ডেইলি ৰুটিনত ইম্প্ৰুভমেণ্ট হৈ আছে, ডেইলি ইনকামত ইম্প্ৰুভমেণ্ট হৈ আছে, তেনেকুৱা কামবিলাক কৰিব পাৰে। নিউ আইডিয়াৰ কথা চিন্তা কৰা, ডিছকাশ্যন কৰা বা আপোনালোকে এপ্লাই কৰা কাম কৰিব পাৰিব। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে মানসিকভাৱে অকণমান ক্লেশ থাকিব। যিকোনো বিশেষ দৰকাৰী বা বিশেষ শুভ কাম আপোনালোকে নকৰিব। বন্ধু বৰ্গৰ লগত বা প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত বা বৈবাহিক ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব। যিকোনো ডিচিশ্যন লওঁতে সাৱধান হ'ব। মহত্বপূৰ্ণ একো কাম আজিৰ দিনটোত নকৰিব। সিংহৰ কাৰণে জ্ঞানৰ ক্ষেত্ৰত, প্ৰেমৰ মীমাংসাৰ ক্ষেত্ৰত, প্ৰেমৰ প্ৰস্তাৱৰ ক্ষেত্ৰত অত্যন্ত শুভ দেখা গৈছে। যিকোনো শুভ কাম আপোনালোকে কৰিব পাৰিব। কন্যাৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি। মনটো অকণমান ইফাল সিফাল হৈ থাকিব আপোনালোকৰ। আজি স্থিৰ আপোনালোকে কৰিব হয়তো নোৱাৰিব। বিভিন্ন ধৰণৰ বেলেগ বেলেগ ধৰণৰ চিন্তা আপোনালোকৰ আহি থাকিব পাৰে। নিগেটিভ চিন্তাধাৰাও আপোনালোকৰ আহিব পাৰে। গতিকে আপোনালোকে কোনো ধৰণৰ শুভ কাম তেনেকুৱা নকৰিব। বন্ধু বৰ্গৰ লগত আপোনালোকে প্ৰবঞ্চনা নকৰিব। কাকো একো মনত আঘাত কৰাৰ নিচিনা কাম আপোনালোকে নকৰাটো ভাল হ'ব। তুলাৰ কাৰণে পৰাক্ৰমৰ ক্ষেত্ৰত, যিকোনো দৌৰা-দৌৰি কৰাৰ ক্ষেত্ৰত শুভ দেখা গৈছে। যিকোনো ছুটি যাত্ৰাৰ পৰা লাভ দেখা গৈছে। ব্যৱসায়িক মুভমেণ্টৰ ক্ষেত্ৰত শুভ দেখা গৈছে। যিকোনো আপোনালোকে পৰাক্ৰম জড়িত হৈ থকা কামবিলাক কৰিব পাৰিব। বৃশ্চিকৰ কাৰণে বৈবাহিক ক্ষেত্ৰত বৰ এটা ভাল বুলি ক'ব নোৱাৰি। বাকীবিলাক ক্ষেত্ৰত ঠিক ঠাক দেখা গৈছে। কিন্তু বৈবাহিক ক্ষেত্ৰত অলপমান চিন্তা যিহেতু থাকিব, আপোনালোকে অলপমান বাণীত আপোনালোকে কণ্ট্ৰল ৰাখিব। বাকী সৰু সুৰা নিৱেশবিলাক কৰিব পাৰিব বা বংশ পৰিয়ালৰ লগত যদি কিবা ডিছকাশ্যন আপোনালোকৰ কৰিব লগা আছে, বেলেগ কিবা টপিকত আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব ধনুৰ কাৰণে। ধনুৱে যিকোনো শুভ কাম কৰিব পাৰিব। যিকোনো লেনদেন, যিকোনো সন্ধি, যিকোনো নতুন কথা বতৰা আলোচনা কৰা, যিকোনো নতুন আইডিয়া এপ্লাই কৰা, পেণ্ডিং কামবিলাক আকৌ ৰানিঙত লৈ যোৱা, তেনেকুৱা প্ৰত্যেকটো কাম আপোনালোকে কৰিব পাৰিব। মকৰৰ কাৰণে দিনটো বৰ ভাল বুলি ক'ব নোৱাৰি। মকৰৰ কাৰণে মানসিক চিন্তা এটা থাকিব। পইচা পাতিক লৈ সমস্যা থাকিব। পইচা পাতিক লৈ কিবা এটা চিন্তা নিগেটিভকে আহি থাকিব পাৰে আপোনালোকৰ। খৰচ আদি বৃদ্ধি হ'ব পাৰে ভবাতকে। আৰু ৰিলেশ্যনশ্বিপ বিলাকৰ ক্ষেত্ৰত অকণমান সাৱধান হ'ব লাগিব। যাত্ৰা বৰকে নকৰাটো আপোনালোকৰ কাৰণে ভাল হ'ব। কুম্ভৰ কাৰণে বেনিফিট থাকিব। আপোনালোকৰ যিকোনো লাভালাভৰ ক্ষেত্ৰত শুভ দেখা গৈছে। যিকোনো এনেকুৱা কাম য'ত নেকি আপোনালোকৰ বেনিফিট সোমাই আছে, আপোনালোকৰ গ্ৰোথ সোমাই আছে, আপোনালোকৰ ব্যক্তিত্বৰ বিকাশ বা প্ৰকাশ সোমাই আছে, তেনেকুৱা কামবিলাক আপোনালোকে কৰিব পাৰে। যিকোনো মানুহৰ লগত কিবা ডিছকাশ্যন কৰা, নতুন মানুহক লগ ধৰা আদি কাম আপোনালোকে কৰিব পাৰিব। মীনৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি, বেয়া বুলিও ক'ব নোৱাৰি। মধ্যম স্থিতি মীনৰ কাৰণে দেখা গৈছে। কিন্তু মধ্যম তেতিয়াহে হ'ব যেতিয়া আপোনালোকে কোনো ধৰণৰ নতুন কাম নকৰিব, নতুন আইডিয়া আপোনালোকে কাৰ্যক্ষেত্ৰত এপ্লাই নকৰিব, কোনো ধৰণৰ নতুন কাম আপোনালোকে কাৰ্যক্ষেত্ৰত নকৰিব আৰু কোনো ধৰণৰ মানুহৰ কথা শুনি পেলাই কোনো ধৰণৰ ডিচিশ্যন আপোনালোকে নোলোৱাটো ভাল হ'ব। এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম। মহা উপায়টোত আপোনালোকে 5জন বৃদ্ধ মানুহক আপোনালোকে মিঠা বস্তু খুৱাব লাগে। হালধীয়া ৰঙৰ ৰাজভোগ টাইপৰ যদি মিষ্টান্ন পায় আপোনালোকে খুৱাওক। লগতে আপোনালোকে ব্ৰাহ্মণ পণ্ডিত হ'লেও হ'ব। যদি বেলেগ বৃদ্ধ মানুহ যদি বেলেগকে বিচাৰি নাপায়, ব্ৰাহ্মণ পণ্ডিত হ'লেও হ'ব। অলপ যদি বৃদ্ধ হয় আপোনালোকে মন্দিৰে দিব পাৰে। 5জনক আপোনালোকে যদি দিয়ে আৰু যিকোনো এটা ঘৰৰ ওচৰৰ মন্দিৰ এটাত আপোনালোকে শিৱ মন্দিৰ বা যিকোনো মন্দিৰত আপোনালোকে যদি ঘিউ চাকি এগছ জ্বলায়, তেতিয়াহ'লে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। ধন্যবাদ।